পাছতে আমি সদৌ ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক শংকুজ্যোতি বৰুৱা ডাঙৰীয়াক আমি সহিত্ৰখন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। হে শহীদ তোমার সহস্র ইয়াৰ পাছতে আমি সহিত্ৰখন কৰিবলৈ অনুৰোধ জনাইছোঁ। সদৌ সন্মানীয় সভাপতি সদৌ ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ছাত্ৰ সমিতিৰ জগতজীৱন ডাঙৰীয়া আৰু দুগৰাকীকৈ যি বীৰ শ্বহীদ হৈছিলে তেখেতসকলক আমি সহিত্ৰখন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি সদৌ ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি ডাঙৰীয়া সমুদ্ৰ ভট্টাচাৰ্য ডাঙৰীয়াক আমি সহিত্ৰখন কৰিবলৈ অনুৰোধ জনাইছোঁ। তাৰ পাছতে আমি সদৌ ছাত্ৰ সন্থাৰ যি ৰাজ্যিক কাৰ্যালয়ৰ বিৰুদ্ধে আছে তেখেতসকলক সহিত্ৰখন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। বিভিন্ন জিলাৰ ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতিসকলে আমি সহিত্ৰখন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। বিভিন্ন রবি
সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ভোৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত আয়োজিত সদৌ অসম ছাত্ৰ সন্থাৰ এই কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসৰ আজিৰ অনুষ্ঠানত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া প্ৰমুখ্যে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, আজিৰ এই অনুষ্ঠানৰ আদৰণি সমিতিৰ সন্মানীয় সভাপতি সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য যুগল কিশোৰ চৌধুৰী ডাঙৰীয়া, কাৰ্যকৰী সভাপতি শ্ৰী মৃদুল কুমাৰ শৰ্মা ডাঙৰীয়া, শ্ৰী অনুপম ভাগৱতী ডাঙৰীয়া, মুখ্য সম্পাদক তথা সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধি ডাঙৰীয়া, আদৰণি সমিতিৰ সম্পাদকদ্বয় শ্বহীদ গজেন ইংতি আৰু শ্বহীদ পুতুল শইকীয়াৰ পৰিয়ালৰে দুই সদস্য ক্ৰমে চন্দন ইংতি ডাঙৰীয়া, যুগল শইকীয়া ডাঙৰীয়া, সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপুল কুমাৰ নাথ ডাঙৰীয়া, সন্মানীয় ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিব্যজ্যোতি চৌধুৰী ডাঙৰীয়া প্ৰমুখ্যে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আৰু অসমৰ বিভিন্ন জিলা ছাত্ৰ সন্থাৰ পৰা ইয়াত আহি উপস্থিত হোৱা বিষয়ববীয়া কৰ্মকৰ্তাসকল, ভোৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক প্ৰমুখ্যে বিষয়ববীয়া কৰ্মকৰ্তাসকল আৰু যাৰ মূল উদ্যোগত এই অনুষ্ঠানটো সাফল্যমণ্ডিত হৈছে শ্ৰদ্ধাৰ ভোৰবন্ধাবাসী ৰাইজ, শ্ৰদ্ধাৰ মৰিগাঁওবাসী ৰাইজ আৰু ইয়াত বহু সময় ধৰি সমবেত হৈ থকা শিল্পীসকল, গায়ন বায়নৰ জ্যেষ্ঠসকল আৰু ইয়াত উপস্থিত থকা সংবাদ মাধ্যমৰ সন্মানীয় বন্ধুসকল আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ সংহতিৰ নামত আজিৰ এই দিৱসটি উৎসৰ্গিত মৰিগাঁৱৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা ইয়াত আহি সমবেত হোৱা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোক আটাইকে পাতনিতে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ। প্ৰখৰ ৰ'দ আৰু এই ৰ'দৰ মাজতো যি জনসমুদ্ৰৰ দৰে এক পৰিৱেশৰ ইয়াত সৃষ্টি হৈছে, প্ৰেক্ষাগৃহৰ ভিতৰত মানুহে নধৰা হৈ আছে, প্ৰেক্ষাগৃহৰ বাহিৰতো মানুহে নধৰা হৈ আছে, এটা উদুলি মুদুলি পৰিৱেশ আৰু এই পৰিৱেশত ইয়াত থিয় হৈ ভোৰবন্ধাবাসী ৰাইজৰ সন্মুখত অন্তত ছাত্ৰ সংহতি দিৱসৰ তাৎপৰ্য বা খাদ্য আন্দোলনৰ ইতিহাস স্মৰণ কৰাৰ ধৃষ্টতা মই